নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যি PG এডমিশ্যন আছিল সেই বিষয়ে জনাম। এই ইউনিভাৰ্চিটিখন গোলাঘাটত অৱস্থিত আৰু এখন গভ ইউনিভাৰ্চিটি হয়। আপোনালোকে ইয়াত PG এডমিশ্যন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট সেইটোত প্ৰৱেশ কৰিব, এণ্ট্ৰি কৰিব। বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ক চমুকৈ BSSRV বুলি জনা যায়। গতিকে আপোনালোকে কেতিয়াবা হয়তো শ্বৰ্ট ফৰ্মতো পাব পাৰে BSSRV। বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট আছে তাত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ এখন পেজ ওলাব। আপোনালোকে ইয়াত সকলো ইনফৰ্মেশ্যন পাই যাব। ইয়াত আপোনালোকে দেখিছে অনলাইন এপ্লিকেশ্যন ফৰ ভেৰিয়াছ কোৰ্ছ ফৰ দ্য একাডেমিক ছিজন 2025 27 মে'ৰ পৰা আৰম্ভ হৈছে। গতিকে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তেনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এখন নতুন ইণ্টাৰফেচ ওলাব। আপোনালোকে ইয়াত দেখিব তললৈ আপোনালোকক যি প্ৰয়োজন তাকে চাব পাৰিব। UG এডমিশ্যনৰ কোনো আছে আৰু PG প্ৰগ্ৰেমৰ কোনো আছে। PG প্ৰগ্ৰেম কি কি আছে আপোনালোকক সেইখিনি কথা মই কৈ দিছোঁ। MA আছামিজ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ইণ্ডিয়ান নলেজ ছিষ্টেম, মাষ্টাৰ অফ ছ'চিয়লজি, MSc ফুড টেকন'লজি ইকনমিক্স, মাষ্টাৰ ইন ফিচাৰী চায়েন্স, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, মাষ্টাৰ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, MTech ইন কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, MBA হস্পিটেলিটি মেনেজমেণ্ট আছে আৰু এক্সিকিউটিভ MBA আছে। গতিকে আপোনালোকে এইখিনি প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিব পাৰে। মই আপোনালোকক কৈ দিছোঁ MA আছামিজ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ইণ্ডিয়ান নলেজ ছিষ্টেম। গতিকে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যিটো এপ্লাই বটন দেখিছে এপ্লাই হিয়ে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত আকৌ এখন নতুন ইণ্টাৰফেচ খোল খাব। PG অনলাইন এডমিশ্যন পৰ্টেল BSSRV EE 2024 দেখিছে। আপোনালোকে ইয়াত আপোনালোকৰ ডিটেইলছখিনি দিব লাগিব। প্ৰথম আপোনালোকে কোৰ্ছ এপ্লাই কৰিব বিচাৰিছে কিহৰ কাৰণে MA আছামিজ, ইংলিছ, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ইকনমিক্স, MA ইণ্ডিয়ান নলেজ ছিষ্টেম, মাষ্টাৰ অফ ছ'চিয়লজি, যিখিনি কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে আপোনালোকে ইয়াৰ পৰা এটা বাছি ল'ব। আপোনালোকক মই দেখুৱাবৰ কাৰণে দি দিছোঁ এটা চিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ। আপোনালোকে যিহেতু এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিব লাগিব। ইয়াত চেণ্টাৰ উল্লেখ কৰিছে ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, তেজপুৰ, ডিফু, গুৱাহাটী, বঙাইগাঁও, ডিমাপুৰ, ইটানগৰ এইকেইটা চেণ্টাৰ আছে। আপোনালোকে যিটো চেণ্টাৰ ওচৰ হয় বা য'ত আপোনালোকে এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছে তাৰপৰা আপোনালোকে এটা ক্লিক কৰি ল'ব। প্ৰথম আহিলে ফাৰ্ষ্ট নেম, আপোনাৰ প্ৰথম নামটো, তাৰপিছত লাষ্ট নেমত উপাধি দিব, এটা ইমেইল ID দিব আপোনাৰ যিটো কমিউনিকেশ্যন কৰা হয়, ফোন নম্বৰটো দিব আৰু ডেট অফ বাৰ্থটো উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ আধাৰ নম্বৰটো উল্লেখ কৰিব, নেশ্যনেলিটি উল্লেখ কৰিব, আপুনি ছেক্সটো উল্লেখ কৰিব, মেল ফিমেল, মেৰিটেল ষ্টেটাছ আপোনালোকে উল্লেখ কৰিব, মেৰিড আনমেৰিড, কাষ্টটো উল্লেখ কৰিব। ইয়াত আপোনালোকে নিজৰ কাষ্টটো OBC, SC, ST যি হয় আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। আৰ ইউ ডিফাইনলি এবল ফিজিকেল হেণ্ডিকেপ সুধিছে, যদি হয় যদি য়েছ ক'ব, নহ'লে ন' ক'ব। এড্ৰেছ ডিটেইলছৰ ক্ষেত্ৰত প্ৰেজেণ্ট এড্ৰেছ দিব, ভিলেজ, টাউন, PO দিব বা PSD যিকোনো এটা দিলেই হ'ল। ডিষ্ট্ৰিক্ট দিব, কাণ্ট্ৰি, ষ্টেট, পোষ্টেল কোড এইখিনি উল্লেখ কৰিব। ইজ ইয়ৰ পাৰ্মানেণ্ট এড্ৰেছ ছেম উইথ ইয়ৰ প্ৰেজেণ্ট এড্ৰেছ, আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় য়েছ ক'ব, যদি ন' হয় আপোনালোকে এইখিনি তথ্যখিনি তলত পূৰাব লাগিব। য়েছ ক'লে আপোনালোকে তথ্যখিনি পূৰাব নালাগে। পেৰেণ্ট গাৰ্জেন ডিটেইলছ, ফাদাৰ্ছ নেম দিব পাৰে বা মাদাৰ্ছ নেমটো উল্লেখ কৰিব পাৰে, ৰাইট হিয়েৰ বুলি কৈছে। ফোন নম্বৰ দিব লাগিব। তাৰপৰা অকুপেশ্যন কি কয় সুধিছে, মাদাৰ নেমটো উল্লেখ কৰিব, মাদাৰ্ছ ফোন নম্বৰো দিব লাগিব, মাদাৰ্ছ অকুপেশ্যন দিব লাগিব, এইখিনি উল্লেখ কৰিব। সকলো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি আপোনালোকে কি কৰিব পাৰিব, পিছৰ পৰ্যায়লৈ যাব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ SLC তথ্যখিনি দিব লাগিব। ব'ৰ্ড, কাউন্সিল, ইউনিভাৰ্চিটি আপোনালোকে উল্লেখ কৰিব, ব'ৰ্ড সেৱা উল্লেখ কৰিব, ইয়েৰ অফ পাছিংটো দিব। তাৰপিছত পাৰ্চেণ্টেজ কিমান পাইছিলে আপুনি উল্লেখ কৰিব লাগিব SLCত। ডিভিজন ক্লাছ কি পাইছিলে উল্লেখ কৰিব পাৰিব। আপোনালোকে এইখিনি মোবাইলতে কৰিব পাৰিব, কেফত যোৱাৰ প্ৰয়োজন নাই, আপোনালোকে সুবিধাতে মোবাইলতে কৰিব পাৰিব। আৰু হায়াৰ ছেকেণ্ডেৰী দিব লাগিব, হায়াৰ ছেকেণ্ডেৰী ব'ৰ্ড উল্লেখ কৰিব, লিখিব লাগিব আপোনালোকে, ইয়েৰ অফ পাছিংটো দিব লাগিব, পাৰ্চেণ্টেজ কিমান পাইছিল দিব, ডিভিজন কি পাইছিলে সেইটো উল্লেখ কৰিব। তাৰপিছত UG ক'ব, ৱেডাৰ UG ফাইনেল এক্সামিনেশ্যন এপিয়াৰ্ড অৰ পাছ। আপুনি যদি UG 6 ছেমিষ্টাৰ পঢ়ি আছে, এতিয়ালৈকে ৰিজাল্ট অহা নাই, তেতিয়াহ'লে এপিয়াৰ্ড বুলি উল্লেখ কৰিব।
বা পাছ বুলি উল্লেখ কৰিব পাছ বুলি উল্লেখ কৰিলে আপোনালোকৰ বোৰ্ড ইউনিভাৰ্চিটি দিব লাগিব ইয়েৰ অফ পাছিং পাৰ্চেণ্টেজ আৰু ডিভিজন দিব লাগিব যদি আপুনি এপিৰিয়ড হৈছে তেতিয়াহ'লে এপিৰিয়ড উল্লেখ কৰিব ইয়েৰ অফ পাছিংটো উল্লেখ কৰিব 2024 চন বুলি তাৰপৰা আদাৰ ডিটেইলছত ইজ দেয়াৰ এনি ক্ৰিমিনেল অফেন্স ৰেকৰ্ডেড আপোনাৰ কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি সুধিছে আপুনি নো বটনত ক্লিক কৰিব এইখিনি দিয়াৰ পিছত আপুনি কি কৰিব নেক্সট পৰ্যায়লৈ যাব পাৰিব আগৰ তথ্যখিনি দিয়াৰ পিছত আহিলে আপোনালোকৰ ডকুমেণ্ট আপলোড আপোনালোকে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো দিব মেক্সিমাম 974 KB হ'ব লাগিব বুলি কৈছে তাতকৈ বেছি হ'ব নালাগিব আপোনালোকে সিলেক্ট ফাইল চুজ কৰি আপোনালোকৰ যি ডকুমেণ্টছ আছে সেইখিনি ল'ব পাৰিব সিগনেচাৰ তেনেকৈ আপোনালোকে দিব লাগিব এটা সিগনেচাৰ আইডেণ্টিটি প্ৰুফৰ কাৰণে আধাৰ পেন SLC এডমিট কাৰ্ড যিকোনো দিলেই হ'ল পেমেণ্ট ডিটেইলছ আপোনালোকৰ জেনেৰেলৰ কাৰণে পেমেণ্ট হৈছে 750 টকা এণ্ট্ৰেন্সৰ ক্ষেত্ৰত আৰু আপোনালোকৰ ST SC কাৰণে 500 টকা আপোনালোকে নেট বেংকিঙৰ দ্বাৰা দিব লাগিব নহলে আপোনালোকে একাউণ্ট নম্বৰ যেটো একাউণ্ট নম্বৰ আছে দেখিছে 4053 তাতো আপোনালোকে দিব পাৰে বা হাউ টু এপ্লাই কৰি সুধিছে 750 টকা দিয়াৰ পিছত ট্ৰানজেকশ্যন ডেট দিব লাগিব ট্ৰানজেকশ্যন ID আপলোড পেমেণ্ট স্লিপ অৰ্থাৎ আপুনি এই যেটো একাউণ্ট নম্বৰ দিছে হেতু আপোনালোকে গুগল পে কৰিলেও হ'ব বা আপোনালোকে ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব পাৰে যেনেকৈ বেংকৰ পৰা ট্ৰান্সফাৰ কৰা হয় একাউণ্ট নম্বৰটো দি যেটো IFSC কোড আছে হেতু দিয়াৰ পিছত আপোনালোকে যেটো ট্ৰানজেকশ্যন ID পাব আৰু ৰিসিপ্ট পাব সেই ৰিসিপ্টটো কি কৰিব লাগিব আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ট্ৰানজেকশ্যন ডেটটো দিব লাগিব ট্ৰানজেকশ্যন IDটো দিব লাগিব আৰু তাৰপিছত আপলোড পেমেণ্ট স্লিপ দিয়াৰ পিছত আপুনি নেক্সট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আহিব আপোনাৰ ডিক্লেৰেশ্যন দি আপুনি এই পেজটো যেটো পেজ আছে হেতু আপুনি কমপ্লিট হ'ব দে আন্ডাৰটেকিংখন দিছে আপোনালোকে পঢ়ি পেলাই এনেকৈ দি পেলাই নেক্সট বটনত ক্লিক কৰি আপোনালোকৰ যেটো অনলাইন এপ্লাই আছে হেতু আপোনালোকে শেষ কৰিব পাৰিব অৰ্থাৎ আপুনি কমপ্লিট কৰিব পাৰিব গতিকে আপোনালোকে তেনেকৈ অনলাইন এপ্লাই কৰিব পাৰে যদি এই ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে আৰু এন্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগিব তেওঁলোকে সেই কথা এতিয়ালৈকে উল্লেখ কৰা নাই যদি নটিচ কিবা আহে মই আপোনালোকক জনাই দিম তেনেকৈ কিবা নটিচ পালে আপোনালোকক যি নটিচ আছে নটিচ সেকশনত যে আমি চাও তেনেকৈ নটিচ অহা নাই ইয়াত আপোনালোকে নটিচ সেকশন চাব পাৰে ইয়াত দেখিছে আপোনালোকে ইয়াত ক'বাত যদি নটিচ সেকশনটো পায় ইম্পৰ্টেন্ট আপডেটস এবিলাকত আপোনালোকে নটিচ সেকশন পাই যাব আপোনালোকৰ হয়তো তাত লিখা থাকিব নটিচ সেকশন এবাৰ নটিচ সেকশন আহিছে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব কি কেতিয়া আহিব কেতিয়া হ'ব সকলো উল্লেখ কৰিব ইয়াত কৈছে এন্ট্ৰেন্স এক্সামিনেশ্যন আন্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট আমি গতিকে এটো চালে গম পাম হেন আমি ক্লিক কৰি দিছো নোটিফিকেশনত এটো লাইছে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ আন্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট গতিকে আমি সাম কিটা কি কৈছে ক্লিক হেটো ডাউনলোড আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত তাত উল্লেখ কৰিছে কি কি আছে তথ্যখিনি এখন হৈছে নটিচ গতিকে নটিচখন আপোনালোকে চাব পাৰে কি কি উল্লেখ কৰিছে দেখিছে এখিনি ইউজি কাৰণে পিজি কাৰণে এখিনি ব্যাচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্স ইন কনচাৰ্ট সাবজেক্ট ব্যাচেলৰ ডিগ্ৰী ডিসিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি আৰ্টছৰ কাৰণে কি লাগিব আপোনালোকে এখিনি ভিডিওটো পজ কৰি চাই ল'ব গ্ৰেজুৱেচন ডিগ্ৰী উল্লেখ কৰিছে তাৰপৰা ডাটা সায়েন্সৰ কাৰণে এখিনি উল্লেখ কৰিছে মাষ্টাৰ অফ সায়েন্স ফুড টেকনলজি ভিডিওটো পজ কৰি আপোনালোকে চাই ল'ব পাৰিব এখিনি মই সকলো কথা কৈ দিলে ভিডিওটো বেছি দীঘলীয়া হৈ যাব গতিকে আপোনালোকে কোৱা নাই মেনেজমেন্টৰ কাৰণে এখিনি চাই ল'ব কি কি প্ৰয়োজন হ'ব ডকুমেন্টছ ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচনখিনি দিছে ইয়াত কৈছে আপোনালোকৰ এন্ট্ৰেন্সটো কেনেকৈ হ'ব কৈছে It shall be conducted single paper of concerned subject containing 50 objective type multiple choice question carrying 2 marks অৰ্থাৎ আপোনালোকৰ 50 টা কোৱেশ্চন থাকিব প্ৰত্যেকৰে 2 মাৰ্কস কে থাকিব দি কোৱেশ্চন পেপাৰ shall be English excluding the language subject অৰ্থাৎ আপোনালোকৰ যিখন কোৱেশ্চন পেপাৰ আহিব এখন ইংলিশ মিডিয়ামত আহিব এক্সেপ্ট আপোনালোকৰ যি ল্যাঙ্গুৱেজ পেপাৰ আছে আসামিজ বা বড়ো বিলাকৰ বড়ো আহিব আসামিজত আসামিজ আহিব গতিকে চেণ্টাৰবিলাক মই ইতিমধ্যে আপোনালোকক ক'লোৱে তাৰপিছত এখিনি চাব পাৰে আপোনালোকে অনলাইন এপ্লাই আৰম্ভ হৈছে 27 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 21 তাৰিখ 21 জুনত শেষ হ'ব 21 জুনৰ ৰাতি 11 বজাত শেষ হ'ব নটিফিকেশন ডেট ফৰ কেণ্ডিডেট ডাউনলোড এডমিট কাৰ্ড 26 তাৰিখে ডাউনলোড কৰিব পাৰিব 26 আপোনালোকে জুনত ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ যি এক্সাম আছে হেতু হ'ব 30 জুনৰ পৰা 4 জুলাইৰ ভিতৰত ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব 12 তাৰিখে 12 জুলাই ক্লাছবোৰ আৰম্ভ হ'ব 22 জুলাইৰ পৰা গতিকে আপোনালোকে এখিনি চাই ল'ব হাউ টু এপ্লাই কৈছে একাউণ্ট নম্বৰ এখিনি আপোনালোকে দিব লাগিব 750 টকা গতিকে আপোনালোকে এখিনি চাব পাৰে আৰু কন্টাক্ট কৰিব পাৰে ইয়াত কন্টাক্ট নম্বৰ দি দিছে কিবা টেকনিক্যাল ইস্যু থাকিলে আপোনালোকে কন্টাক্ট কৰিব পাৰে
সিলেকশ্যন প্ৰচিডিউৰ এইখিনি আণ্ডাৰটেকিং ৰিজাল্ট এৱাৰ্ড এপিয়াৰিং এইখিনি আপোনালোকে যি আগৰ বেলেগ কলেজৰ বেলেগ ইউনিভাৰ্চিটি যেনেকৈ আপোনালোকৰ চিলেকশ্যন কৰা হয় তেনেকৈ আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইখিনি আছিলে কথাখিনি। যদি ভিডিঅ'টো চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।